বজাৰলৈ গৈ পিনে বাৰু অধিক মাছত বগলীকণা হৈ পাইছেনে মই বুজাই কৈছোঁ ন আমাৰ ছোৱালীবোৰ বিশেষকৈ যেতিয়া আমি দোকান এখনত সোমাওঁ 2-3যোৰ কাপোৰ চাওঁ কিবা এযোৰ ভাল লাগে সেইটোত কিন্তু আমাৰ মনটো সন্তুষ্ট নহয় এতিয়া দোকানীজনৰ আৰু অলপ মূৰটো খাই পিনে কওঁ দাদা এইটো কালাৰ ভাল নাই লগা ক'ৰবাত ডিজাইন ভাল নালাগে সেনেকৈ কৰি কৰি কেইবাযোৰ মানে গোটেই দোকানখন উথল পুথল কৰাৰ পিছত কোনোবা এযোৰ কাপোৰ পচন্দ হয় সেইযোৰ কাপোৰ মানে কোনোমতে পচন্দ কৰি ঘৰলৈ আনো ঘৰত অনাৰ পিছত এইটো হয়গৈ যে মানে ভাল মাছত হাত দিওঁতে তেতিয়া গেলা মাছতহে হাত দিওঁ ঘৰত আহি সেই কাপোৰযোৰ পচন্দ নহয় ক'ৰবাত ৰংটো পচন্দ নহয় ক'ৰবাত ডিজাইনটো পচন্দ নহয় তাক এনেকুৱা লাগে যে প্ৰথম চোৱা কাপোৰযোৰে ভাল আছিলে কিয় বা এইযোৰ ল'লোঁ এতিয়া মনত ইমানকণ সাহস নাথাকে যে দোকানত গৈ পিনে সেইটো ঘূৰাই আনো বা সলনি কৰি আনো কাৰণ যদি ঘূৰাবলৈ যাওঁ সলনি কৰিব যাওঁ দোকানীজনে দূৰৰ পৰা দেখিয়ে দোকান বন্ধ কৰিব খেদন দিব তাৰ কাৰণ তাত থাকোঁতে যে মূৰটো খাই বেলেগ বেলেগ ডিজাইন বিচাৰিছিলোঁ আমাৰ এনেকৈ হয় বাকীবোৰৰ হয় নাই বাৰু